সো হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। তো মোৰ বৰ্তমান ঠিকে আছোঁ আপোনালোকৰ মৰম আশীৰ্বাদতে। তো এইখন মোৰ মানে ফাৰ্ম আছিলে, ফাৰ্মখন মানে ওপৰতো বহিনে বতাহত মানে অলপমান বেয়া হৈ গ'ল। তো বহুদিন মানে ফাৰ্মখন ভালকৈ কৰিব পৰা নাই। তো লাহে লাহে ওপৰটো বনাম, তো ইয়াৰো ভিডিঅ' দিম। তো আজিৰ ভিডিঅ'টো হৈছে আপোনালোকে ভোট কাক দিব নে কংগ্ৰেছক দিব নে বিজেপিক দিব, সেইটো আপোনালোকৰ নিজৰ পাৰ্চনেল মেটাৰ। আপুনি যোনে ভাল কাম কৰিছে আপোনালোকে তাকে ভোট দিব। হয়তো কংগ্ৰেছো হ'ব পাৰে, বিজেপি হ'ব পাৰে, আপোনালোকে যাক ভাল পায়। আৰু যদি কংগ্ৰেছে ভাল কাম কৰিছে তো কংগ্ৰেছক ভোট দিব, যদি বিজেপিয়ে ভাল কাম কৰিছে বিজেপিক ভোট দিব। তো মই আজিৰ ভিডিঅ'টো ক'বলৈ ওলাইছোঁ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। তো তেওঁ কমচে কম তেওঁৰ মৃত্যু হোৱা আজি প্ৰায় 6 মাহ হ'ল। তেওঁ কোনো এতিয়ালৈকে জাষ্টিছ পোৱা নাই। তো তেওঁ ন্যায় হকে এতিয়া তেওঁ ন্যায় পাব লাগে। শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু এজন কোনোবা আছিল নহয়, তেওঁলোকে যে জুবিন গাৰ্গক নিলৈ যে পানীত নমাই যে এনেদৰে যে মদ চদ খুৱাই যে হত্যা কৰিলে, তো তেওঁলোকে এতিয়ালৈকে পানিছমেণ্টটো পোৱা নাই কিহৰ পৰা। মই ভাবোঁ জুবিন গাৰ্গক ন্যায় হকে কাম কৰি আছে। তো যেতিয়ালৈকে কাম কৰি লাষ্টত ন্যায় দিব, কিন্তু কাম কৰি আছে এতিয়ালৈকে হোৱা নাই, জাষ্টিছ পোৱা নাই জুবিন গাৰ্গে। তো এই তিনিজন শ্যামকানু মহন্ত, সিদ্ধাৰ্থ আৰু শেখৰজ্যোতি গোস্বামী তিনিজনে ভাল পানিছমেণ্ট এটা পাব লাগে বুলি মই ভাবোঁ। আৰু জুবিন গাৰ্গে যিহেতু ইলেকশ্যন বেয়া পায়, আৰু জুবিন গাৰ্গ আমাৰ ৰজা, সকলোৰে ৰজা, আমি তেওঁক ৰজা বুলি মানিও। আৰু তেওঁ বহুত ধুনীয়া ধুনীয়া গান আছে, আমি সকলোৱে শুনো, আৰু তেওঁৰ গান শুনি খুবেই ভাল লাগে। চবেই ভাল পায়, লগতে ময়ো তেওঁৰ গান শুনো। কিন্তু আজিলৈকে তেওঁ ন্যায় পোৱা নাই। সেই হেতুকে অসমৰ ৰাইজে চৰকাৰক দুখ দি আছে যে চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ চৰকাৰখনে তেওঁক এতিয়ালৈকে কিয় জাষ্টিছ দিব পৰা নাই। জাষ্টিছ দিব, তো কাম কৰি আছে, দিব সোনকালে হ'ব। তো মই ভাবোঁ যিখন চৰকাৰে কোনো 1 টকা নোহোৱাকৈ দুখীয়া শ্ৰেণীক চাকৰি দি আছে, তো সকলোৱে চাকৰি পাই আছে। তো গতিকে মই ভাবোঁ যোনে মোবাইল এখন ৰাখি লওঁ দেই তো মই ভাবোঁ অসমৰ ৰজা জুবিন গাৰ্গ তেওঁ ইলেকশ্যনৰ মাজত টানিব নালাগে। জুবিন গাৰ্গক ন্যায়পালিকাই কাম কৰি আছে, তেওঁলোকৰ হকে নিশ্চয় ন্যায় দিব, অতি শীঘ্ৰে ন্যায় দিব বুলি আশা কৰিছোঁ। আৰু যোনখন চৰকাৰে বেছি ভাল কাম কৰি আছে সেইখন চৰকাৰকে আপোনালোকে ভোট দিব। আৰু আজি কিনো ভিডিঅ' বনাম তাকে বোলো ভাবিলোঁ। আমাৰ চবতে ইলেকশ্যন, মুঠতে কংগ্ৰেছ ৰাস্তাত ওলাই যাব নোৱাৰি। ক'ৰবাত জাষ্টিছ ফৰ জুবিন গাৰ্গ, ক'ৰবাত কিবা হেন তেন, মাথাটো মানে কাম নকৰা হৈ গৈছেগৈ। গতিকে ইলেকশ্যন পালেহে, যিহেতু কালিলৈ আছে ইলেকশ্যন, তো সকলোৰে ভুল কাম নিদিব, যাতে শুদ্ধ টিপি দি অলপমান যাতে ভাল কৰি দিয়ে। আৰু জুবিন গাৰ্গক ইলেকশ্যনৰ মাজলৈ নামে, তো তাকে আশা কৰিছোঁ। তো বেয়া লাগিছে, ইমান ধুনীয়া গান গোৱা এজন মানুহ তেওঁলোকে ঘপককৈ যেন নাইকিয়া কৰি দিব ভবা নাছিলোঁ। তেওঁলোক যিহেতু বডিগাৰ্ড হিচাপে আছিলে, তেওঁ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে তেওঁ বডিগাৰ্ড হিচাপে আছিলে তেওঁ চাব লাগিছিলে ভালকৈ। তো ইমান ধুনীয়া গান গায়, তেনেকুৱা এটা গান শেখৰজ্যোতি গোস্বামীয়ে গাব পাৰিব, শ্যামকানু মহন্ত গাব পাৰিব? নোৱাৰে। আৰু তেওঁক মানে লুটিবলৈ চালে। ভাল পানিছমেণ্ট এটা পাব লাগে তেওঁলোকে। ইমান ধুনীয়া এজন গাৰ্গক আমি সকলোৱে প্ৰভু মানে ভগৱান দেৱতা হিচাপে মানে, সকলোৰে যাতে আমাৰ সকলোৰে আশা এটা আছে জুবিন গাৰ্গে সোনকালে ন্যায়টো পাব লাগে। তো ন্যায় দিয়ক, জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত চৰকাৰখনৰ যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যাতে কিবা এটা কৰি দিয়ে।